আজি আমি ৰাতিপুৱা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি মহান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল বা আজি মহান ধৰ্মীয় অঞ্চলত তেওঁ প্ৰায় 16 বছৰ ছমাহ সময় কটাইছিল আৰু তেখেতৰ যি অমূল্য সম্পদসমূহ ৰচনা হৈছিল এই পবিত্ৰ বৰপেটা ধামত গৈ আজি মই সেৱা লৈছোঁ ৰাজ্যবাসীৰ মংগলৰ বাবে আৰু আমাক দলে যিটো দায়িত্ব দিছে সেই দায়িত্বৰ আৰু কাৰ্যকালটো যাতে সফল হয় তাৰ বাবে আজি তাৰ সেই পবিত্ৰ মই বৰপেটা সত্ৰত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰ পৰা কেইবাটাও দলীয় কাৰ্যসূচীৰে মই আহি আজি আখৰা পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰত যি ৩০তম পূব নামবৰ ভাগ সভা মহোৎসৱ তাত মই উপস্থিত হৈছোঁ আৰু এই অনুষ্ঠানতো ৰাইজৰ মাজত অলপ মত বিনিময় কৰিছোঁ আৰু এই মাঘ মাহ আমাৰ সনাতনী যি আমাৰ সংস্কাৰ সনাতনী যি পৰম্পৰা আমাৰ যি সভ্যতা এই গোটেইবিলাক সামৰি এই মাহটোত বিভিন্ন অঞ্চলত এনেধৰণে সভা মহোৎসৱ মাঘী পূৰ্ণিমা ইত্যাদি অনুষ্ঠানৰ আয়োজন হয় আৰু এয়া সম্পূৰ্ণ এক আধ্যাত্মিক পৰম্পৰাগত আৰু ধাৰ্মিক উৎসৱ গতিকে মই এই সময়ত শ্ৰী শ্ৰী বিষ্ণুৰ শ্ৰীচৰণত যিহেতু শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত মই কথা পাতি আছোঁ সকলোৰে মংগলৰ বাবে মই আকৌ এবাৰ সেৱা ভক্তি ভৰা মই প্ৰাৰ্থনা জনাইছোঁ। নতুনকৈ দায়িত্ব পালে সভাপতিৰ দায়িত্ব পালে গতিকে পঞ্চায়ত আগন্তুক সন্মুখত আপোনাৰ দুটাকৈ প্ৰত্যাহ্বান আছে মই কালিয়ে কৈছোঁ যে সভাপতিৰ এই যি সভাপতিৰ যি দায়িত্ব এই দায়িত্বটো অত্যন্ত এটা মানে আপোনালোকে কোৱাৰ নিচিনাকৈ এটা প্ৰত্যাহ্বানমূলক দায়িত্ব আৰু ভাৰতীয় জনতা পাৰ্টি ইমান ডাঙৰ এটা পৰিয়াল বিশাল এটা পৰিয়াল আৰু লগত আমাৰ মিত্ৰজোঁট আছে NDA হিচাপে আমি আমাৰ যি বিজয়ৰ ধাৰা বিগত সময়সমূহত প্ৰতিটো নিৰ্বাচনত পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে এই ধাৰাটোক আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু এই ধাৰাটো অক্ষুণ্ণ ৰাখিব লগা হ'লে আমাৰ চৰকাৰখনৰ যিমান ভাল কাম সেই ভাল কামসমূহ আমি দলৰ কাৰ্যকৰ্তাৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যাব লাগিব আৰু মোৰ বিশ্বাস বিগত সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনৰ যি চতুৰ্দিশ বিকাশ চাৰিওফালে সামগ্ৰিক যি বিকাশ দেখিবলৈ পাইছোঁ সেই বিকাশৰ ধাৰাটোক অসমবাসীয়ে নিশ্চয় আৰু অধিক সমৰ্থনেৰে এই ধাৰাটোক শক্তিশালী কৰিব আৰু পঞ্চায়ত নিৰ্বাচনতো আমি আশানুৰূপ আৰু পূৰ্বতকৈ ভাল ফলাফল পাবলৈ আমি সক্ষম হ'ম একেদৰে বিত্তীয় নিৰ্বাচন আছে একেদৰে কেইবাখনো উন্নয়ন পৰিষদৰ নিৰ্বাচন আছে আৰু তাৰ পিছতে 2026 ফেব্ৰুৱাৰী মাৰ্চ মাহত আমাৰ বিধানসভা নিৰ্বাচন আছে গতিকে আটাইকেইটা নিৰ্বাচনৰ বাবে আমি প্ৰস্তুতি ইতিমধ্যেই আৰম্ভ কৰিছোঁ আৰু আমি 24 ঘণ্টাই সক্ৰিয় এটা জীৱন্ত ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰণে ছিজন নাই অফ ছিজনো নাই আমি সদায় সক্ৰিয় গতিকে আমি সদায় কাম কৰি থাকোঁ ৰাইজৰ মাজত থাকোঁ গতিকে ৰাইজো আমাৰ লগত থাকে গতিকে ৰাইজ যিহেতু গণতন্ত্ৰত ৰজা গতিকে ৰাইজক আমি অন্ধকাৰত ৰাখি ৰাইজক পিছফালে ঠেলি দি ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আমি আমাৰ চৰকাৰে আমি এনেধৰণৰ কাম কেতিয়াও কৰা নাই ভৱিষ্যতেও নকৰে গতিকে ৰাইজৰ কাৰণে কাম কৰি আছোঁ গতিকে ৰাইজে নিশ্চয় আমি কৰা কামৰ দাম নিশ্চয় আগন্তুক নিৰ্বাচনসমূহত আমাক দিব আৰু আমি শক্তিশালীভাৱে NDA হিচাপে আমি ৰাইজৰ মাজলৈ আকৌ আমি সক্ৰিয় ৰূপত অগপৰে মিত্ৰতা হ'বনে নাই চাওক এই কথাটো ইতিমধ্যে আমাৰ স্পষ্ট হৈছে যে কোনোদিনেই এতিয়ালৈকে আমাৰ পঞ্চায়ত নিৰ্বাচনত কাৰো লগত আমি ৰাজ্যিক সমিতিৰ নিৰ্ণয় অনুসৰি ৰাজ্যিকৰ পৰা মিত্ৰতা হোৱা নাই অঞ্চল ভেদে প্ৰয়োজন সাপেক্ষে আমি অগপৰ লগত কিছু আসনৰ বুজাবুজি আমি কৰি লওঁ আৰু এতিয়াও যদি প্ৰয়োজন হয় তেনেহ'লে
অগপ বা অন্য যি সৰু সুৰা ৰাজনৈতিক দল আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰি আছোঁ আৰু নিশ্চিতভাৱে দলে এই বিষয়টো আমাৰ জিলা সমিতিসমূহক অৰ্পণ কৰিছে। কিন্তু জিলা সমিতিসমূহে তেওঁলোকে এই সিদ্ধান্ত ল'ব পাৰিব কাৰ লগত কেনেকৈ ইলেকশ্যন খেলিব, মিত্ৰতাত খেলিব নে ক'ৰবাত কাৰোবাৰ লগত আসনৰ বুজাবুজি কৰিব। এইবিলাক কথা জিলা সমিতিয়ে নিৰ্ণয় ল'ব, বিশেষকৈ পঞ্চায়ত নিৰ্বাচন। ঠিক তেনেকৈ BTC নিৰ্বাচনৰ ক্ষেত্ৰতো UPPL লগত আমাৰ মিত্ৰতা আছে। গতিকে এই UPPL দলটোৰ লগত অনাগত দিনত 25ৰ শেষৰ ফালে ছেপ্টেম্বৰ অক্টোবৰ মাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই নিৰ্বাচনৰ কাৰণেও আমি আমাৰ দুয়োটা দলে পৰৱৰ্তী সময়ত আমি একেলগে বহি আলোচনা কৰিম কেনেদৰে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম। গোটেই কথাখিনি কিছুদিন পিছত পৰিষ্কাৰ হ'ব। মানে জিলা সমিতিয়ে নিৰ্ণয় কৰিব বুজাবুজিটো। পঞ্চায়ত নিৰ্বাচনৰ যি বিষয় থাকিব, মিত্ৰতাৰ দিশ যিটো থাকিব, ৰাজ্যিকৰ পৰা নহয়, সেইটো ৰাজ্যিকৰ পৰা এইটো অধিকাৰ জিলাসমূহক দিয়া হৈছে। জিলাসমূহে অগপ বা সৰু সুৰা ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত জিলা সমিতিৰ লগত আলোচনা কৰিব। আৰু নিৰ্বাচন বুলি ক'লে আমাৰ মূল যিটো কথা সেইটো হ'ল নিৰ্বাচন জিকা। নিৰ্বাচন জিকিব পৰা উইনিং পচিবিলিটি থকা প্ৰাৰ্থীকে আমি NDA অগ্ৰাধিকাৰ দিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।